আজি ভাবিলো আমাক ধনী হবলে সহায় কৰা এঞ্জেলজনৰ বিষয়ে কথা পাতো। আমাক ধনী হবলে চবৰে মন যায় নহয় জানো? ধেৰ পইচা, টকা, লাক্সাৰী বস্তু যি মন যায় তাকে কিনিবলৈ পাওঁ আৰু কি লাগে লাইফত নহয় জানো? বিকজ আমি হিউমেন মানে আমি মানুহো জন্ম লৈছো। গতিকে আমি যদি মানুহ হৈ জন্ম লৈছো, মানুহৰ এটা নিড থাকে। মানুহৰ প্ৰয়োজনখিনি কমপ্লিট হলেহে মানুহে সেই মোক্ষৰ ফালে যাবলৈ পাৰে নহয় জানো? এটা কাহাৱত আছে, এজন সাধুৱে কৈছিল, ভেৰি অনেষ্ট এণ্ড ভেৰি ৱাইজ সাধুৱে, যে নিজৰ সদায় মানে কেতিয়াও আমি যে ব্ৰত কৰো, আমি মানে খালী পেটত ভক্তি কৰিব যাওঁ, খালী পেটত ভক্তি নহয়। আগতে পেটটো যদি অকমান ভৰ্তি হৈ থাকে তেতিয়া আমি ভক্তিটো বেছি ভালকে কৰিব পাৰিম। যদি আমি খালী পেটত যাওঁ, আমাৰ মনৰ ভিতৰত থাকিব একো খোৱা নাই, পেটটো গুৰগুৰাই থাকিব নহয় জানো? চ' তেনেকে মানি ইজ ইম্পৰ্টেণ্ট এণ্ড মানি ইজ দ্য ফ্ৰিকুৱেঞ্চি অফ আৰ্থ। মানে কি, মানি আমাৰ ফ্ৰিকুৱেঞ্চি মানে আৰ্থ, মানে পৃথিৱীত থাকিবলে পইচা জৰুৰী হয়। কোনোবা যদি কয় যে পইচা জৰুৰী নহয়, তেতিয়াহ'লে সেইটো মিছা কথা। কাৰণ বিনা পইচাত কি কৰিব পাৰিব? যদি বোলে ঘৰ এখন আছে, গছ গছনি আছে, বহি বহি খাব পাৰিছো, একো কিনিবলৈ নাই, তেতিয়া বেলেগ কথা। কিন্তু তেনেকুৱা হয় জানো আজিৰ দিনত? নহয় ন? গতিকে মানিটো লাগিবই, টকা পইচা লাগিবই। চ' টকা পইচাৰ কাৰণে আমি মাতিব পাৰো আৰ্ক এঞ্জেল এৰিয়েলক। আৰ্ক এঞ্জেল এৰিয়েল। এৰিয়েল ইজ দ্য ওৱান যোনে আমাক টকা পইচাৰ কাৰণে সহায় কৰে। মনত জাষ্ট ভাবিলেই হ'ল, মাতিলেই হ'ল, আৰ্ক এঞ্জেল এৰিয়েল আহা, মোক সহায় কৰা, মোক টকা দিয়া। যিমান টকা আমি বিচাৰো সেইখিনি আমি ক'ব পাৰো। লগতে আমি আৰ্কেঞ্জেল এৰিয়েলক এটা লেটাৰ লিখিব পাৰো যে, ডিয়াৰ আৰ্কেঞ্জেল এৰিয়েল, যদি তুমি শুনি আছা, প্লিজ মোৰ এই এজাহাৰ, মোৰ যোনটো মনৰ কামনা সেইটো পূৰা কৰা। মই ইমানখিনি বিচাৰিছো, এইটো বিচাৰিছো। তেনেকে কৰি আমি উইথ ৰিগাৰ্ডছ, লাভ, এনেকে প্ৰীতি, তেনেকে কৰি আমি লিখিব পাৰো। চ' সেইটো হ'ল আজিৰ টিপছ আজিৰ কাৰণে, যে আমি কোনজন এঞ্জেলছক, আৰ্কেঞ্জেলছক মাতিব পাৰো পইচাৰ কাৰণে, সেইজন হ'ল আৰ্কেঞ্জেল এৰিয়েল। বহুতে ক'ব পাৰে, আপুনিচোন নীতিকা কৰাই, নীতিকা কিয় কোৱা নাই? নীতিকা ইজ এ স্পিৰিট, শ্বি ইজ নট এন এঞ্জেল। নীতিকাৰ এনাৰ্জি স্পিৰিট এনাৰ্জি হয়, আৰু তেওঁৰ এনাৰ্জি ডেফিনেটলি তেওঁতো বহুত সহায় কৰে। তেওঁৰ চিজিল আছে, তেওঁৰ প্ৰেয়াৰ আছে, তাৰে কাৰণে এটিউনমেণ্ট লাগে। ইনফেক্ট এঞ্জেল হিলিঙৰ কাৰণেও যদি এটিউনমেণ্ট লোৱা যায়, এঞ্জেলছে সোনকালে আহি পেলাই আমাৰ লগত কানেক্ট হয়। কিন্তু এঞ্জেল হিলিঙৰ এটিউনমেণ্ট এনেকে দিয়া নাযায়, দেয়াৰ ইজ এন এনাৰ্জি এক্সচেঞ্জ এটাচ টু ইট। কিন্তু ডেফিনেটলি এটিউনমেণ্ট নহ'লেও আমি শিকিব পাৰোঁ, তাহাঁতক মাতিব পাৰোঁ। মাতিলে চব হয় নহয় জানো? চ' অল দ্য বেষ্ট। আৰু যদি বিচাৰে যে নাই মই এটিউনমেণ্ট লওঁ, মই গোটেইখিনি জানিব বিচাৰিছোঁ, মই হিলিং কেনেকে কৰে এঞ্জেলৰ লগত সেইটো জানিব বিচাৰিছোঁ, তেতিয়াহ'লে তলত দিয়া নম্বৰৰ লগত কণ্টেক্ট কৰিব। টেক কেয়াৰ, লাভ ইউ অল। এণ্ড য়েছ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপুনি যিমান শ্বেয়াৰ কৰিব, অ'কে। আৰু এটা shout out to the people যোনে মোৰ ভিডিঅ'টো 20জন মানুহক শ্বেয়াৰ কৰিব আৰু স্ক্ৰীনশ্বট দিব, আমাক নম্বৰটো যোনটো দিছো, তাহাঁতক আমি এঞ্জেল হিলিং কোৰ্চটো মাত্ৰ 555 ৰুপিছত দিম। মাত্ৰ 555। অ'কে, আৰু কিছুমান ডিছকাউণ্টছ আছে, সেইখিনি জানিবলৈ আপুনি তলত দিয়া নম্বৰত যোগাযোগ কৰিব। টেক কেয়াৰ, বাই বাই।